গাইস আহি পালোহি বৰগাং চেণ্টাৰ। তো বৰগাং চেণ্টাৰ আগতে মই দেখাইছিলোঁ আপোনালোকক দুটা তিনিটা ব্লগত ৰ'দ পৰি আছে কাৰণে আন্ধাৰ আহি আছে। তো এইখনে হ'ল বৰগাং চেণ্টাৰ। তো ইয়াৰ পৰা আৰু মিনিমাম 24 কিলোমিটাৰ দূৰ আছে। তো ৰেগুলাৰ হিন্দুটো দিয়াই নাই নহয়, তো আজিৰ ৰেগুলাৰ হিন্দুটো দি লওঁ নে কি? চ' হেল্ল' গাইছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই মোটামুটি ঠিকেই আছোঁ। তো আজি মানে আমাৰ ঘৰৰ পৰা অলপ দূৰত বা ওচৰত নহয়, ভিডিঅ'টো চালে গম পাব। তো সেই তাত অলপ দূৰত আৰু তো সেই নমৰা নামৰ এটা পিকনিক প্লেচ আছে। তো ভাবিলোঁ মানে যাম বুলি আগৰবাৰ ভাবি আছিলোঁ, কিন্তু যোৱা হোৱা নাছিলে। তো আজি ভাবিলোঁ যাওঁ বুলি, আৰু আপোনালোককো দেখাওঁ কেনেকুৱা হয় ন, আপোনালোকেও চাওক। গতিকে ব'লক আৰু যদি গাইছ কোনোবা যদি বিশ্বনাথ চাৰিআলি ফালৰ পৰা আহে তেন্তে কুঁহিয়াবাৰীত আগত নামিব। কুঁহিয়াবাৰী পেলাই বৰগাং অভাৰব্ৰিজ পাৰ হৈ আহিব। আপোনালোকে যদি আহে, ওচৰখিনিৰ কথা কৈ আছোঁ, যোনে নমৰা আজিলৈকে অহা নাই, তো এই বৰগাং ব্ৰিজ পাৰ হৈ পেলাই এইফালে কুঁহিয়াবাৰীলৈ যোৱা এটা ৰাস্তা আছে। তো সেই ৰাস্তাটোৱেদি আপোনালোকে বাইক বা যি লৈ আহে তো এইফালে যাব লাগিব। তো এই বৰগাং অভাৰব্ৰিজ পাৰ হৈ আহিব লাগিব। বৰগাং অভাৰব্ৰিজ পাৰ হৈ আহি পেলাই ছাইডেদি এটা ৰাস্তা আছে, অলপ আগত আহি পেলাই অলপ আগত আহিলে দেখিবলৈ পাব আপোনালোকে। তো এইফালেদি যি লৈ আহে আপোনালোকে যাব পাৰিব। 2 নং বৰজাৰণী নিম্ন প্ৰাথমিক বিদ্যালয় 2 নং 2 নং বৰজাৰণী। এতিয়া কোনফালে বা যায় সুধি যাবগৈ লাগিব। গুগল মেপছত চাইছোঁ, গুগল মেপছে ভুল দেখুৱাইছে। নমৰা পিকনিক স্পটটো কোনফালে যায়? নমৰা মেইন পিকনিক যে দলং আছে, কোনফালে যায়? এইটো যায় ন? ইয়াৰ পৰা কিমানমান দূৰ হ'ব? 15-16 কিলোমিটাৰ ইয়াৰ পৰা। ঠিক আছে, হ'ব, থেংক ইউ। তো গাইছ আহি ৰঙাজান চেণ্টাৰ পালোহি। এইটো আছে ৰঙাজান চেণ্টাৰ আগত আছে। ৰাস্তাও ইমান ভাল নহয়, এইবিলাক ৰাস্তাবিলাক দেখিছে শিলগুটি দিয়া আছে। তো দাদা এজনক সুধিলোঁ যে এইটো ৰঙাজান চেণ্টাৰ আছে আগত, আপোনালোকেও যদি আহে ৰঙাজান চেণ্টাৰৰ পৰা যোনটো চিধা ৰাস্তা আছে সেইটো দি আহিব। ৰাস্তাবিলাকো ভাল নহয়, দেখিছে শিলগুটি দিয়া আছে। তো এইটো ৰাস্তা ইয়াৰ পৰা 1 ঘণ্টামান দূৰ বোলে, 1 ঘণ্টাৰ বাট বুলি কৈছে। তো কিমান কিলোমিটাৰ হ'ব নাজানো। তো গতিকে এখন চাওক না, পাহাৰখন একদম নিচে একদম ওচৰতে আছে। এইবিলাক একদম মজা লাগিছে কিন্তু পাহাৰখন ইয়াৰ পৰা। এইবিলাকো ওচৰতে আছে, এইবিলাক দেখিছে পাহাৰবিলাক। গাইছ এইখনেই হ'ল নমৰা পিকনিক স্পট, য'ত নেকি আমি আহি পাই গ'লোহি, আৰু য'ত নেকি জানুৱাৰী মাহত বেছিকেলি পিকনিক খোৱা হয়। তো এইখন নদী আছে, তো এই নদীৰ ওচৰতে চাৰ্টটো থৈ লৈছোঁ। এতিয়া আমি মুখ হাত ধুই ল'ম, নদীৰ পানী দি মুখ হাত ধুই ল'ম। চেণ্ডেলযোৰ নুখুলোঁ। পানীটো ইমান ঠাণ্ডা নহয়। ৰামঘাটৰ পানীটো কিন্তু বহুত ঠাণ্ডা আছিল, কিন্তু নমৰা পানীটো ইমান এটা ঠাণ্ডা নহয়। গাইছ এতিয়া আমি যাত্ৰা কৰি দিলোঁ দলংখন। তো দলংখনে এইফালে বন্ধ কৰা আছিলে। ইয়াত দেখিছেনে মই ফুটা দি পাৰ হৈ আহিছোঁ। মোক গালি দিব নেকি ঠিক নাই। গতিকে যি হয় হ'ব আৰু, মাৰিলেও মাৰিব। আৰু ৰামঘাটৰ নিচিনা প্ৰায় একেই। যদি মোৰ ৰামঘাটৰ ভিডিঅ'টো চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, চাব। ৰামঘাটৰ নিচিনা অলপ একেই। তো সেইফালে ভিউটো চাওক না, একদম পূৰা পাহাৰৰ একদম পাহাৰত। এইখন হ'ল উলমা ব্ৰিজ। মানে কি ক'ম আৰু আপোনালোকক, উঠিলে গম পাব দলংখনত। মোৰ ৰামঘাটৰ ভিডিঅ'টো যদি চাইছে যোনে তো সিহঁতি গম পাব।
আৰু এনেকুৱা দলঙত যদি উঠিছে তেতিয়া ফিলটো আহিছে চাগে নিশ্চয় ভাবি চাওক আপুনি যাতে খোজকাঢ়ি গৈ আছে মই খোজকাঢ়ি যোৱা নাই তো দলংখন মানে হিলিছে ন বুকুখনো হিলি গৈছে ফাইনেলি গাইজ আহি পাই গ'লোহি টোটেল সেইখন ব্ৰিজখন চাওক সেই তাৰপৰা খোজকাঢ়ি আহিছোঁ ইয়াত পাই গৈছোঁ তো গাইজ এইখনে হ'ল দলংখন তো চালে আপোনালোকে দলংখন মই বেগকৈ দেখাই দিছিলোঁ এতিয়াও পূৰা লৰি আছে আৰু ৰ'দ পৰি আছে সেইকাৰণে ফোনকৈ নকৰিলোঁ তথাপিও এইফালে মই ফোনকৈ অলপ দেখাবলৈ চেষ্টা কৰিছোঁ যে দলংখনত উঠি আছোঁ মই তো এতিয়া আকৌ খোজকাঢ়ি গৈ থাকোঁ ব'লক দলংখন পাৰ হৈ পেলাই আকৌ এতিয়া চিধা ঘৰত যাব লাগিব আহোঁতেতো দেখিলেই কিমানখিনি দূৰ আৰু ৰাস্তাও কিমান বেয়া তো আকৌ সিমানখিনি ৰাস্তাই পাৰ হৈ যাব লাগিব সিমানখিনি দূৰে অতিক্ৰম কৰিব লাগিব ৰাস্তাও একদম বৰ বেছি ভাল নহয় আপোনালোকে দেখিছে কেমেৰাত চাগে ৰাস্তাবিলাক তো ভিউবিলাক চাওক না পূৰা পাহাৰৰ মাজত মজা লাগিছে আৰু এই মাজত বেছিকৈ হিলি যায় বোৱা কৃষ্ণ মাজত তামাম হিলিছে বে ভয় লাগি গৈছে চাওক তলত সেইখন নদী আছে এইবিলাক তো গাইজ ভিডিঅ'টো চালে তো ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নিশ্চয় নাপাহৰিব তো আপোনালোকক নমৰা পিকনিক স্পটটো দেখালোঁ কেনেকুৱা যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেল কোনোবা নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই আজিলৈ